6 মাইল শাখাৰ মুখ্য কাৰ্যকাৰী বিষয়া মই ডক্টৰ মইনুলৰ ৰহমানে আজিৰ এই সংবাদ মেললৈ আপোনালোকে ইমান ব্যস্ততাৰ মাজতো উপস্থিত থকাৰ বাবে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আপোনালোকক জনাবলৈ পাই মই অত্যন্ত সুখী যে GNRC 6 মাইল শাখাত ডে কেয়াৰ স্পাইন চাৰ্জাৰীৰ শুভ আৰম্ভ কৰা হৈছে। ডে কেয়াৰ স্পাইন চাৰ্জাৰীৰ জৰিয়তে ৰোগীয়ে অস্ত্ৰোপচাৰ কৰি সুৰক্ষিত আৰু নিৰাপদ হোৱাৰ লগতে খৰচৰ মাত্ৰাও কম হয়। ৰাজহাড়ৰ সমস্যাত আমাৰ প্ৰায় সকলো বয়সৰ লোকে আক্ৰান্ত হয়। এনেধৰণৰ সমস্যাত ভোগা ৰোগী প্ৰায়ে বিভিন্ন ধৰণৰ কষ্ট পাবলগীয়া হয় আৰু চিকিৎসালয়ত কেইবাদিনো থাকিবলগীয়া হয়, যাৰ ফলত চিকিৎসাৰ খৰচ বাঢ়ি যায়। সেয়েহে ৰোগীৰ কষ্টৰ প্ৰতি লক্ষ্য ৰাখি স্পাইন চাৰ্জাৰীৰ ক্ষেত্ৰত অত্যাধুনিক চিকিৎসা পদ্ধতিৰ উন্নতিয়ে বহু পৰিমাণে ৰোগীসকলক আৰোগ্য লাভ কৰাত সহায় কৰে। ডে কেয়াৰ স্পাইন চাৰ্জাৰীৰ উপকাৰিতা: হস্পিটেলত থকাৰ সময় কম, একেদিনাই দিনটোৰ ভিতৰতে অস্ত্ৰোপচাৰ কৰি ৰোগীয়ে নিজৰ ঘৰলৈ উভতি যাব পাৰে, যাৰ ফলত ৰোগীৰ খৰচৰ মাত্ৰা কমি যায়। সোনকালে আৰোগ্য লাভ কৰে। অত্যাধুনিক সা সৰঞ্জামৰ ব্যৱস্থা থকাৰ বাবে অস্ত্ৰোপচাৰৰ পাছত ল'বলগীয়া যাৱতীয় যত্নৰ ফলত ৰোগীয়ে শীঘ্ৰে আৰোগ্য লাভ কৰে। কম সময়ৰ ভিতৰতে নিজৰ দৈনন্দিন কাম আৰম্ভ কৰিব পাৰে। ৰোগীৰ অভিজ্ঞতা: চিকিৎসালয়ত ভৰ্তি হৈ থকাটো ৰোগী বা ৰোগীৰ আত্মীয়ৰ কাৰণে এটা চিন্তাৰ কাৰণ। ৰোগী তথা ৰোগীৰ পৰিয়ালক সকাহ দিয়াৰ উদ্দেশ্যে GNRC হস্পিটেলে ডে কেয়াৰ স্পাইন চাৰ্জাৰীৰ ব্যয়সাধ্য ছাৰ্ভিচ আৰম্ভ কৰিছে। উৎকৃষ্ট চিকিৎসা আৰু সুৰক্ষিত সেৱা আগবঢ়োৱাটোৱে আমাৰ ऑपरेशन टाइम 1 घंटा, आधा से 30 मिनट टू 1 आवर, और हॉस्पिटल स्टे 1 डे, मॉर्निंग एडमिशन, इवनिंग में डिस्चार्ज। वो भी पैदल चल के जाता है। स्पाइन सर्जरी के लिए फैंटास्टिक चीज़ें हैं। খৰচটো মানে আমাৰ GNRC 6 মাইল কৰ্তৃপক্ষৰ পৰা মই আপোনালোকক জনাব পাৰি সুখী হৈছোঁ যে আজিৰ এই দিনটোতে আমি এটা পেকেজ আৰম্ভ কৰিছোঁ। এই ডে কেয়াৰ চাৰ্ভিচটোত আপোনাৰ টোটেল খৰচটো 1,10,000 টকা। এই 1,10,000ত আমাৰ অস্ত্ৰোপচাৰৰ কাৰণে যাৱতীয় যিবিলাক চাৰ্জেছ থাকে প্লাছ মেডিচিন কনজিউমেবলছ গোটেইখিনি তাৰে ভিতৰত অপাৰেশ্যন কৰা গৈছিল। কিন্তু আজিকালি অত্যাধুনিক প্ৰযুক্তিৰ সহায়েৰে বা এক্সপেৰিয়েঞ্চৰ ফলত আজিকালি অপাৰেশ্যনবিলাক অতি কম খৰচত ডে কেয়াৰ ছাৰ্ভিচ হিচাপে কৰিব পৰা যায়, যিটো আমি ইয়াত আৰম্ভ কৰিছোঁ। ডে কেয়াৰ ছাৰ্ভিচত যি অপাৰেশ্যন কৰোঁতে আটাইতকৈ প্ৰথম ইম্পৰ্টেণ্ট কথাটো হ'ল যে তাত ৰিস্ক একেবাৰে কম থাকে। অপাৰেশ্যনৰ সময়ত অতি সৰুকৈ কটা হয়। সাধাৰণতে আমি স্পাইন চাৰ্জাৰী কৰোঁতে আগতে 6-7 চেণ্টিমিটাৰ কাটি মাংসপেশীবোৰ আঁতৰাই কৰা গৈছিল। যে ডে কেয়াৰ ছাৰ্ভিচত অতি সৰুকৈ কাটি 2 বা 3 চেণ্টিমিটাৰমান কাটি অপাৰেশ্যন কৰা হয়, আৰু তাৰ ফলত যিটো আমাৰ শৰীৰৰ নৰ্মেল টিচু বা ব'ন থাকে তাত ক্ষতি একেবাৰে কম হয়। ৰক্তক্ষৰণ অৰ্থাৎ ব্লিডিং তেনেই কম। পোষ্ট অপাৰেটিভ ইনফেকশ্যন ৰেট একেবাৰে কম, আৰু মষ্ট ইম্পৰ্টেণ্টলি পেচেণ্টজন একেদিনাই মবিলাইজ কৰিব পাৰি, অৰ্থাৎ অপাৰেশ্যনৰ দিনাখনে পিছবেলা তেওঁ খোজকাঢ়িব পাৰে, ঘৰলৈ যাব। নিউৰ' চাৰ্জাৰী বিভাগৰ GNRC 6 মাইল শাখাৰ কনচালটেণ্ট। আজি মই আপোনাক উপস্থিত থকাৰ বাবে সকলো সংবাদকৰ্মীক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি GNRC 6 মাইল শাখাত এতিয়াৰে পৰা ডে কেয়াৰ ছাৰ্ভিচ হিচাপে স্পাইনৰ চাৰ্জাৰী আৰম্ভ কৰিছোঁ। সাধাৰণতে স্পাইনৰ চাৰ্জাৰী বুলি ক'লে মানুহে ভয় কৰে যে সকলোৱে কঁকালৰ বিষত আমি কম বেছি পৰিমাণে সকলোৱে ভোগে, কিন্তু কিছুমান ক্ষেত্ৰত অপাৰেশ্যনৰ প্ৰয়োজন হয় আৰু বেছিভাগ ক্ষেত্ৰতে অপাৰেশ্যনৰ প্ৰয়োজন নহয়। কিন্তু স্পাইন চাৰ্জাৰীৰ কথা ক'লেই আমাৰ মনত এটা সাধাৰণ সমাজৰ সকলোৰে মনত এটা ভয় থাকে। তেওঁলোকে ভাবে যে অপাৰেশ্যন কৰাৰ পিছত বিশেষ লাভ নহয় বা অপাৰেশ্যনৰ ফলত পেচেণ্টৰ অৱস্থা পূৰ্বতকৈ বেয়াৰ ফালে যায়। সেইকাৰণে সাধাৰণতে তেওঁলোকে বিভিন্ন ধৰণৰ গাঁৱলীয়া চিকিৎসা বা
ফাৰ্মাচীৰ পৰা বিষৰ ঔষধ খায় তেনেকৈ তেওঁলোকৰ নিজৰ পেইনটো কমাই ৰাখে বা প্ৰকৃত চিকিৎসকৰ ওচৰলৈ নাযায়। সেইকাৰণে যেতিয়া বেমাৰটো অধিক গুৰুতৰ হৈ পৰে তেতিয়া আমাৰ কাষ চাপে আৰু তেনে ক্ষেত্ৰত তেনেকুৱা পেচেণ্ট অপাৰেশ্যন কৰিবলৈ কিছুমান অসুবিধাৰ লগতে তেওঁলোকৰ ৰিকভাৰীবিলাক সাধাৰণতে ভাল নহয়, কিছু পৰিমাণে বিষ থাকি যায়। কিন্তু যদি সেইসকল ব্যক্তি যেতিয়াৰ পৰা তেওঁলোকৰ ৰোগ আৰম্ভ হৈছিলে, অসুখবিলাক উপসৰ্গবিলাক দেখা দিছিলে, তেতিয়াই যদি তেওঁলোকে ডক্টৰৰ কাষ চাপিলেহেঁতেন তেতিয়াহ'লে তেওঁলোকে প্ৰকৃত চিকিৎসাটো সুবিধা লাভ কৰিলেহেঁতেন। তো মূল কথা প্ৰথম কথাটো হ'ল যে স্পাইন চাৰ্জাৰীৰ বিষয়ে যিটো সমাজত সাধাৰণতে এটা ভুল ধাৰণা থাকে বেছিভাগ মানুহৰ ক্ষেত্ৰতে, সেইটো আমি আঁতৰ কৰা উচিত, 1 নম্বৰ কথা। আৰু আগতে স্পাইন চাৰ্জাৰীবিলাক যথেষ্ট প্ৰচিডিউৰবিলাক বেলেগ আছিল মানে ইন দ্য চেন্স